ओम शांति। आध्यात्मिक शक्तिर सोर्स की आध्यात्मिक शक्ति आमी कार পৰা পাব পাৰো আগতে আমি পাইছো জ্ঞানৰ শক্তি যোগৰ শক্তি পবিত্ৰতাৰ শক্তি ধৰ্মৰ শক্তি এই সকলোবোৰ শক্তিয়ে পৰম পিতা পৰমাত্মাৰ পৰাহে আমি পাব পাৰো গতিকে পৰম পিতা পৰমাত্মা সৰ্বশক্তিবানৰ পৰাহে আমি সকলোৰ শক্তি পাব পাৰো এই কাৰণে কোৱা হয় পৰমাত্মা যেনেকৈ শক্তিৰ সোৰ্স পৰমাত্মা হয় যেনেকৈ বিজুলীৰ কানেকশন পাৱাৰ হাউসৰ লগত থাকে পাৱাৰ হাউসৰ পৰাহে কানেকশন পায় ঠিক তেনেকৈ আজি আমি এই শক্তি পাবৰ কাৰণে কোনো বনিয়াৰ দোকানৰ পৰা পোৱা নাযায় পৰম পিতা পৰমাত্মা পৰাহে সকলো শক্তি আমি পাব পাৰো লগতে আত্মিক শক্তিও আমি পৰম পিতা পৰমাত্মাৰ পৰাহে পাব পাৰো কোনো বনাই লোৱা গুৰুৰ পৰা আমি আত্মিক শক্তি পাব নোৱাৰো পৰমাত্মাক কোৱা হয় জ্ঞানৰ সাগৰ পৰম পিতা পৰমাত্মাৰ পৰাহে আমি জ্ঞান পাব পাৰো আধ্যাত্মিকৰ অৰ্থই হ'ল আত্মিক জ্ঞান সম্পূৰ্ণ ৰূপত আমি আহৰণ কৰিব পাৰো পৰমাত্মাৰ প্ৰদত্ত জ্ঞান যেতিয়া আমি গম পাওঁ যে পৰমাত্মাৰ জ্ঞান আমাৰ নিজৰ পৰিচয় আমি পাওঁ আমি কওঁ আমি জানো আমি সকলোৱে পৰম পিতা পৰমাত্মাৰ আমি সকলো সন্তান হয় তাৰ পিছতে আমি গম পাওঁ এই সৃষ্টিৰ ৰংগমঞ্চত আমি সকলোৱে পাৰ্টধাৰী আমি পাৰ্ট বজাই আছো আকাশ তত্ত্বৰ ওপৰত ব্ৰহ্ম মহত্ত্বৰ পৰা আমি আত্মা আহি এই শৰীৰত ধাৰণ কৰিছো পাৰ্ট বজাইছো সেইখন আমাৰ হ'ল ব্ৰহ্ম মহত্ত্ব আমাৰ আত্মাৰ ঘৰ হয় আমি গম পালো আত্মা অবিনাশী আমাৰ শৰীৰ বিনাশী এই কাৰণে আমি গম পালো অবিনাশী আত্মাই যেতিয়া অবিনাশী জ্ঞান ধাৰণ কৰা হয় সেই জ্ঞানে আমাৰ সংস্কাৰ ৰূপত আত্মাৰ লগত যায় এই সৃষ্টিৰ ৰংগমঞ্চত পাৰ্ট বজাবৰ কাৰণে সুন্দৰ পাৰ্ট অভিনয় কৰাৰ কাৰণে আমি সুন্দৰ সংস্কাৰ গঠন কৰিব পাৰো জ্ঞানে আমাক জীৱনত বহুত বস্তু বুজাই দিয়ে কোনটো কৰিলে ভাল হয় কোনটো কৰিলে বেয়া হয় শুদ্ধ কোনটো অশুদ্ধ কোনটো আৰু লগতে আমাৰ যিবিলাক কৰ্মৰ হিচাপ আছে আমাৰ শৰীৰৰ ভোগৰ দ্বাৰাও আমি ভুগিব লগা হয় যেতিয়া আমি শৰীৰৰ দ্বাৰা কৰ্ম ভুগিব লগা হয় তেতিয়া আমি বুজি পালো আমাৰ কোনো জন্মৰ কৰ্মৰ ফল গতিকে কৰ্মৰ ফল মই নিজে ভোগ কৰিব লাগিব কিছুমান কৰ্মভোগৰ দ্বাৰাই আৰু কিছুমান ৰাজযোগৰ দ্বাৰাই যোগৰ দ্বাৰাই বিকৰ্ম বিনাশ কৰা হয় আৰু গম পাওঁ এই সৃষ্টিত আত্মাই যেতিয়া শৰীৰৰ পৰা নেৰা হৈ যায় অশৰীৰী হৈ যায় পৰমাত্মাৰ লগত সম্বন্ধ জোৰে তেতিয়া আত্মাত যেনেকৈ বিজুলীৰ কাৰেণ্ট আহে তেতিয়া আত্মাত শক্তিৰ অনুভূতি হয় সেই শক্তিৰ আধাৰতে আমাৰ সাহস বাঢ়ে আমাৰ দৃঢ়তা বাঢ়ে আমি অসম্ভৱক সম্ভৱ কৰিব পাৰো লগতে এইটো আমি পাওঁ পৰমাত্মাক কোৱা হয় যোগেশ্বৰ যোগৰ ঈশ্বৰ ৰাজযোগৰ আধাৰতে পৰমাত্মা শিকোৱা যাৰ আধাৰত আমি আজি যোগ কৰি আমাৰ নিজৰ যিবিলাক দুৰ্বলতা আছে যিবিলাক আমাৰ যেতিয়া পৰিস্থিতি আহে
সেই পৰিস্থিতিৰ সময়তো আমি কেনেকৈ তাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, সেই শক্তি পৰমাত্মাৰ পৰাই পোৱা যায়। আৰু পৰমাত্মাক কোৱা হয় পতিত পাৱন। তমো প্ৰধানক যে সতো প্ৰধান বনাব পাৰে, সেইকাৰণে পৰমাত্মাৰ মহিমাত কোৱা হয় পতিত পাৱন। গতিকে আত্মাক পবিত্ৰ কৰাৰ কাৰণে পৰমাত্মাই সুন্দৰ জ্ঞানৰ আধাৰত সম্পূৰ্ণ বিকাৰৰ ওপৰত বিজয়ী হোৱাৰ কাৰণে পৰমাত্মাই শক্তি দিছে, জ্ঞান দিছে আত্মাক শুদ্ধকৰণ কৰাৰ। লগতে আমি পালোঁ যে ধাৰণ কৰাৰ শক্তি, নিয়ম মৰ্যাদা ধাৰণ কৰাৰ শক্তি পৰমাত্মাৰ পৰাই পোৱা যায়। কোনো ধৰ্মৰ মাৰ্গত চলাৰ কাৰণে শক্তিৰ প্ৰয়োজন হয়। শক্তি অবিহনে আমি ধৰ্মৰ মাৰ্গতো ৰাস্তাত আমি চলিব নোৱাৰোঁ। এই সকলোবোৰ শক্তিয়েই পৰমাত্মাৰ পৰাহে আমি পাব পাৰোঁ, কোনো মানুহৰ পৰা নহয়। ওম